প্ৰতিজন অসমীয়াই উদযাপন কৰিছে শংকৰদেৱৰ তিথি। ৰাজ্যৰ প্ৰতিটো নামঘৰ পীঠত পুৱাৰে পৰা বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে উদযাপন হৈছে মহাপুৰুষজনৰ তিথি। এয়া তিয়কৰ ঐতিহাসিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে নিজ হাতেৰে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে বিশেষকৈ শংকৰদেৱৰ তিথি উপলক্ষে এই ঐতিহাসিক পীঠত উপস্থিত হৈ ধূপ নৈবেদ্য আগবঢ়াই নেদেখাজনৰ শৰণাপন্ন হৈছে। আশীষ লৈছে অক্ষয়বন্তিৰ। ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়ে গুৰুজনাৰ তিথি উপলক্ষে অক্ষয়বন্তিত তেল শৰাই আগবঢ়োৱাৰ লগতে পুৱা উষা কীৰ্তন, দিহানাম, খোল প্ৰসংগ, নাম প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে। এই পবিত্ৰ দিনটোত সকলো ৰাজ্যবাসীৰ মংগল কামনা কৰিছে। তিয়কৰ পৰা উৎপলজ্যোতি খাউণ্ডৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।